প্ৰবিখিলা সভাৰ মাজে শুক্ৰ সন্ততি শিক্ষা দিয়া এই আমাৰ দৈত্য শিশুসকলক আকৌ হয় কোনটো কথা হিৰণ্যকশিপু সন্তান এটা জন্ম হল নহয় হৈছিলে কোৱা শুনিছো বোলে সেইজনে বোলে হৰি নামৰ বাহিৰে বোলে একো নাই হিৰণ্যকশিপুৰ পুত্ৰ হৰি নাম লয় এইটো কথা গম নাপাওঁ নহয় দেখিছেনে দৈত্যৰাজ কেনেকুৱা আৰু সেই পুত্ৰ কেনেকুৱা দেখিছেনে হৰি নামৰ বাহিৰে বোলে একো কথাই নুশুনে হয় নি কথা এটা মই গুণ পাইছো কেনেকুৱা গোন্ধটো আমাক যদি শিক্ষা দিবলৈ মাতে তেতিয়া কি হ'ব আমি শিক্ষা দি দিম আকৌ দি দিম মই কিন্তু অকণমান চিন্তা কৰিছো কেলে শিক্ষা দিবলৈ যদি মাতে আমি যদি বামানৰ শাস্ত্ৰত পাৰ্গত কৰাব পাৰো ধন হ'লে উপচি পৰিব আমাৰ কৰিব আৰু যদি নোৱাৰো তেতিয়াতো আৰু নচচা হুলত এইটো সমস্যা এটা আহি পৰিছে কিন্তু মাতিব লাগি আছে লাগিছে ন দিবতো লাগিবই ৰজা আদেশ যদি দিয়ে আমিতো বামানৰ শাস্ত্ৰ অধ্যয়ন পাব লাগিব এটা কথা পাৰিম অতখিনি শিশুক আমি বামানৰ শাস্ত্ৰত পাৰ্গত কৰালো তাকনো কেলে নোৱাৰিম পাৰিম হৰিনাম কেনি উৰিব ঠিক নাই হৰিনাম নাইকিয়া কৰি পেলাম তেনেহলে এতিয়া আমি গৈ থাকো লাহেকে আকৌ তুলত ইসোপাও আছে নহয় আমি আকৌ নগলে তাহাঁতে কিবা বগৰী পাৰিবলৈ গুচি যাব সেই সোপাকে এৰি থৈ আহিলো নহয় ব'লা গৈ থাকো ব'লা এবাৰ পাৰিম বুলি কবলৈ ক'লা এতিয়া লৈ আহিলো এইটো কলক গঢ়াই চপালো নেকি পাৰিব লাগে অতখিনি আমি দৈত্য শিশুক আমি বামানৰ শাস্ত্ৰত পাৰ্গত কৰালো সিহঁতকনো কেলে নোৱাৰিম পঢ়াটোকনো কেলে নোৱাৰিম অতনিয়ে কৰিয়ে আছো দেখোন পাৰিবাতো সিহঁতি কলৈ গ'ল এইকেইটা আহিছে হৰি বোল ভাই হৰি নামৰ বিনে আৰু আন গতি নাই হৰি বোল ভাই প্ৰণাম গুৰুদেৱ আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ লভিন দৰ্শন সৌভাগ্য কিনে আমাৰ দুৰ্ভাগ্য আমি এইকেইটাক হাঁহি পঠোৱা এইকেইটাক মাতা কি ভাবা লাগিছে এইফালে যা কলা এইখনেই আমাৰ আশ্ৰম বুজিছ নহয় ইয়াতে তই হৰিনামবোৰ এৰিব লাগিব নহয় বুজিছ নাই ইয়াত বামানৰ শাস্ত্ৰত অধ্যয়ন কৰিব লাগিব
গুৰুদেৱ হৰি স্বয়ং কৃপাময় গুৰুজনাও দেখোন তেওঁৰে ভক্ত কিবা কিবি গাইছে ঐ পলাদ তই কোৱা কথাটো প্ৰকৃততে সত্য কিন্তু এইখন আকৌ তোৰ পিতাই হিৰণ্যকশিপুৰৰ ৰাজ্য নহয় ইয়াত যদি তোৰ পিতাই কয় বোলে শিল পানীত উপঙে আমি উপঙে বুলি ক'ব লাগিব বোলে যদি পিতাই কয় বোলে এজাক হাতী ওপৰেদি উৰি গৈ আছে আমি গৈ আছে বুলি ক'ব লাগিব বোলে ওপৰেদি উৰি যায় এজাক দঁতাল হাতী এই মানি ল'ব লাগিব বুজিছ নাই তোৰ এই পৰিণাম নহ'ব ইয়াত বুজিছ নহয় দেই বা ইয়াত বামানৰ শাস্ত্ৰহে হ'ব বহা শাৰী পাতি বহাচোন বহা আমি তেনেহ'লে পাঠ আৰম্ভ কৰি দিওঁ নেকি পাঠ আৰম্ভ কৰি দিওঁ দেই হ'বনে ভাল গুৰুদেৱ তেনেহ'লে সেই প্ৰথম ভাগিকা দি দিওঁ দেই এইফালে মই কৈ যাম তোমালোকে কৈ যাবা দেই আমি সুন্দৰকে পাঠ এতিয়া আমি দিম দেই দিম ভাগি দেই কয়ে কালি কৃপালিনী কয়ে কালি কৃপালিনী নমো ভগৱতে কয়ে কালি কৃপালিনী ক তাৰ কথালে মন নকৰিবি দি দিয়া কয়ে কালি কৃপালিনী ক কয়ে কালি কৃপালিনী দি দিয়া খটো দি দিয়া ঘৰটোত মানে পটককে পেটটো কিবা বিষ এটা অনুভৱ কৰিছো হ'ব মই দি দিছো খয়ে খাঞ্জা খৰ্গ ধৰিলি আঞ্জা নহয় খাঞ্জা খয়ে খাঞ্জা খৰ্গ ধৰিলি গয়ে গতি প্ৰদাবিনী ভগৱতী বাসুদেৱায় সেয়া নহয় গয়ে গতি প্ৰদাবিনী ওম নমো ভগৱতে বাসুদেৱায় হয়ে কুৰাং মুক্ত কেখিনি ভগৱতে বাসুদেৱায় ঘৰতে সেই কলুঙলৈ যাবগে নালাগে দেই কোৱা হয়ে কুৰাং মুক্ত কেখিনি ওম নমো ভগৱতে বাসুদেৱায় প্ৰহ্লাদ ইয়াত বামানৰ শাস্ত্ৰহে হ'ব দৈত্য শাস্ত্ৰহে হ'ব হৰি নাম নহ'ব নহয় পিতাকে বেটাঘাত কৰিবলৈ দিছে নাই দি দিয়া দেই হৰি নামৰ সহন শক্তি থাকিলে আপোনাৰ সহস্ৰ বেটাঘাটো হৰিয়ে নিষ্ফল কৰিব সেইবোৰেও কৈছোন দাদা হেৰিয়ে দিওঁ নেকি কি লিখিবলৈ দিওঁ দিয়া দিওঁ তিনি শাৰীকে লিখ লিখ দেই লিখি থাক কি লিখিব এতিয়া দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ তিনি শাৰীকে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ তিনি শাৰীকে লিখ লিখিছে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ চাফ চিকুণকে লিখিছা ই লিখিছে একো নিলিখিলে একোৱে নিলিখিলে তাৰ চোৱা গাত চলাই চাওঁ কি লিখিলি চাওঁ এই সুন্দৰ লিখিছে দেই সুন্দৰ লিখিছে এই লিখিছে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আমাৰ চাহ কৰি পেলা এচাৰে কৰি পেলা নহ'লে বহ মোৰ নহয় আমাৰ
তৰাজ হিৰণ্য ভক্তি পোৱা আমাৰ ঈশ্বৰ ঐ তৰাজ মানে আগত দৈকণ কি কৰিলি ই মুখৰ আগত দৈতৰাজৰ আগত দৈকণ নিলিখিলে তৰাজ দৈকণ কি কৰিলি দৈকণ লিখি দে দৈতৰাজ এইপিনে চোৱা মই নাযাওঁ প্ৰসাদ উঠা দৈতৰাজ হিৰণ্য লগ গুৰুদেৱ তই নিজে পাঠ কৰ নিজে পঢ়ি দে কি লিখিলি সত্যই সদায় জয় সত্যই ভগৱান সত্যই শিৱম সুন্দৰম হ'ব দাদা এইটো পাগল হ'ল এইটো পাগল হ'ল এইটো পাগল হ'ল হ'লে আমাকো লগতে পাগল কৰিছে তইতো নিজে মৰিলি আমাকেইটাটো কেলে মাৰিছ বাৰু আমাৰ সংসাৰ আছে নহয় কেলে মাৰিছ আমাক জীয়াই আমি যাবগৈ লাগিব যামগে কোনে কি কৰি ভাল পাওঁ তাহাঁতক শিক্ষা দি আছো বামানৰ শাস্ত্ৰত তাহাঁতি কেইটা লৈছে কি দেখিছানে বাৰু লগতে ই সাঙুৰি পেলাইছে নহয় কি কৰি ভাল পাওঁ গুৰুদেৱ মই খাই পেলানি বৰ ভাল পাওঁ খোৱা চেহে আছে দেখিলা এইটো নখলাকে পেন খোৱা চেহেৰা আছে হ'ব বাৰু তই কি কৰি ভাল পাওঁ গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ সুন্দৰ এইটোহে দেখিছা নাই তৰোৱাল যুদ্ধ কৰি ভাল হৈছে কি কৰি ভাল পোৱা কি কৰি ভাল পোৱা গুৰুদেৱ মই হাতী পিঠিত উঠি বৰ ভাল পাওঁ পাৰিব সুন্দৰ সুন্দৰ কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল লাগে ঘোঁৰাৰ পিঠি পাৰিব সুন্দৰ সুন্দৰ ভাল হৈছে দেই ভাল হৈছে কি কৰি ভাল পোৱা তই কলি নি হৰি নামৰ বাহিৰেহে বেলেগ এটা কবা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে মই জানো ই যে এষাৰ কব মই জানো ঐ লগৰ আটাইখিনিয়ে বামানৰ শাস্ত্ৰ শিকিছে দৈত্য শাস্ত্ৰ শিকিছে তোক ইমান কোৱাৰ পিছতো তই বাৰু হৰি নামষাৰ কেলে দিয়া নাই বাৰু কি কোৱা হয় ইয়াক ইমান আগ্ৰহেৰে আনিছিলোগে বোলে ধনে শুনে বোলে আমাক উভৈ নদী কৰি দিব ই কি কৰিলে বাৰু আমাক ই নচচা হলত ভৰাব গম পাই গলো ব'লা কি কৰিবা ব'লা আমি হাউচকে যাওঁ কিবা মুঠি খাই আহোঁ হ'ব ব'লা তই হৰিনাম নলবি দেই ভাল দেই ই হৰিনাম যদি শিকাই তহঁতি নিদিবি দেই তহঁতি আমাৰ কেইটা মুখলৈ চাবি দেই তহঁতি আমাৰ সম্বল আৰু তহঁতি হৰিনাম নলবি শুনিলি নাই তহঁতি এই শুদ্ধকে লিখ বহ শুদ্ধকে লিখ এইখিনি আমি যিখিনি পাঠ দিছিলোঁ সেইখিনি আওৰাই থাক আমি সাউতকে যাম আমি হোক গছজোপাৰ তলতে কালিগুৱা নামটিকে গাওঁ আহা শ্ৰীহৰি নাম ল'বলৈ মই হেলা নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱসকলে খং কৰে বুলিহে বেয়া লাগে গুৰুদেৱ অহাৰ আগতে বন্ধ কৰি দিবা সেয়া চাই আহা কিছু গুৰুদেৱত কিমান দূৰ পালেগৈ ৰ'বা মই বহুত দূৰ পালেগৈ বাৰু তেন্তে আহা হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আনো গতি নাই
গুণ এই যত গুণৰ ঘাই এইটো এইটো যত গুণৰ ঘাই তহঁতক গাবলৈ ইমান আশা দেখা এইকেইটা হ'লগে এইকেইটা পাৰিব এই অলগন্ধটো নহ'ব নহ'ব আকৌ সঞ্জয় হাতে ভাল হ'ব নেকি যেনেকে আনিছিলো তেনেকে চমজাই থোৱাহে ভাল হ'ব তোৰ পিতাৰ কথাটো তইতো গম পাবই তই আকৌ তাত গৈ পেলাই শুই নাম নেগাবি দেই ভাগ নহ'লে নচা হুলত দিব তই বুজিছ নাই আৰু তোক বেটা ঘাট কৰিছিলো বুলিও নকবি ক'বগে নালাগে দেই দেবা ধুনীয়াকে হৰিনাম পপকে গাই দিবিগে তাত গৈ আমাৰ প্ৰাণ ৰক্ষা হ'ব বুজিছনে তই ভাল বুলি ইয়াত কৈছ তাত আকৌ উল্টা বাগো মাৰি নিদিয় ব'লা তহঁতি যা তই আমাৰ জীৱনৰ ভৰসা কি কৰ আৰু আমাৰ জীৱন তোৰ হাতত আছে তই পাই গৈছো আকৌ ঘূৰি আহিবলৈ পাওঁ তাকে আকৌ যাতে ইয়ালৈ ঘূৰি আহিব পাৰো দৈত্যৰাজৰ জয় হওক বাসা প্রহ্লাদ পুত্র বড় নয়নের মণি বাৰু কচোন প্ৰহ্লাদ গুৰুৰ গৃহত থাকি কি ৰূপত তই শিকিলি সহজতে যথেষ্ট শিকিলে গাই দিয়া শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণু অৰ্চন প্ৰদৰ্শন আৰু শুনা পিতা দাস্য সক্ষিত বন্ধন বিষ্ণুত কৰিব দেখাৰ পণ পিতা এই নৱবিধ ভক্তিৰ আচৰণত বন্ধ কর এরও কুলঙ্গার ব্রাহ্মণ এই নাকি শিক্ষা দিলি প্রহ্লাদ দৈত্যপতি কাটিলেও কাটক মাৰিলেও মাৰক এটি কথা কিন্তু মই নকৈ নোৱাৰো এই প্ৰহ্লাদ কুমাৰ কিন্তু বৰ অলগদ্ধ লগৰ আটাইখিনিয়ে বামানৰ শাস্ত্ৰ শিকিলে ই কিন্তু হৰি নামৰ পৰা লৰ চৰ নকৰিলে প্রহ্লাদ সত্য কৰি ক সঁচা জানে গুৰুজনাৰ কথা হয় পিতা সত্য গুৰুজনাৰ কথাটো অসত্য বুলি ক'বলৈ মোৰ সাধ্য নাই যিয়ে সত্য সিয়েই ভগৱান অসত্য বুলি কওঁ কেনেকৈ নিজৰ সন্তান বোলে অপত্য স্নেহত বহুত সহ্য কৰিছো আৰু নকৰো অন্য ভাবিছিলো তহঁত দুইটাকে উপযুক্ত বলি কিন্তু আজিহে বুজিব পাৰিছো পদাৰ্থ দুইটা আঁতৰি যা মোৰ সন্মুখৰ পৰা আঁতৰি যা